উত্তৰ পূব মণ্ডল জুনিয়ৰ খ' 2024-25 প্ৰতিযোগিতা সম্পন্ন। ল'ৰাৰ দল মণিপুৰ আৰু ছোৱালীৰ দল অসম চেম্পিয়ন। উত্তৰ পূব মণ্ডল 18 বছৰ তলৰ ল'ৰা ছোৱালী উভয়ৰে দ্বিতীয় খ' 2024-25 বৰ্ষৰ প্ৰতিযোগিতা তিনিচুকীয়া জিলাৰ মাকুম বাৰেকুৰিৰ দীঘলহাকু গাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয়। তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতিৰ উদ্যোগত উত্তৰ পূব মণ্ডল খ' সন্থা, অসম খ' সন্থা আৰু তিনিচুকীয়া ডিব্ৰুগড় জিলা সমিতি আৰু বাৰেকুৰি আঞ্চলিক সমিতিৰ আতিথ্যত যোৱা 24 মাৰ্চৰ পৰা 26 মাৰ্চলৈ অনুষ্ঠিত উক্ত খ' খেলত ল'ৰাৰ 7খন ৰাজ্য, ছোৱালীৰ 6খন ৰাজ্যই অংশগ্ৰহণ কৰে। আনুষংগিক বিভিন্ন কাৰ্যসূচী সমাপন কৰাৰ পিছতে অনুষ্ঠিত কৰা খেলৰ ফলাফল মৰ্মে ক্ৰমে পুৰুষ বিভাগত অসমে অৰুণাচলক 18-16 পইণ্ট আৰু 1 টানৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত খেলত উপনীত হয়। আনহাতে ছোৱালী বিভাগত প্ৰথমখন ছেমিফাইনেল মণিপুৰ ত্ৰিপুৰাৰ মাজত অনুষ্ঠিত হয়। সেই খেলখনত মণিপুৰে ত্ৰিপুৰাক 26 পইণ্টত আৰু 1 টান লাভ কৰি চূড়ান্ত খেলত উপনীত হয়। ল'ৰা বিভাগত দ্বিতীয়খন ছেমিফাইনেল খেল অনুষ্ঠিত হয়। মণিপুৰ ত্ৰিপুৰাৰ মাজত অনুষ্ঠিত হোৱা খেলখনত মণিপুৰে 40-16 পইণ্ট পৰাস্ত কৰি চূড়ান্ত খেল খেলাৰ যোগ্যতা অৰ্জন কৰে। অন্যহাতে ছোৱালীৰ শেষৰখন ছেমিফাইনেলত অসম মেঘালয় দলৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলত অসমে 34 পইণ্টত পৰাস্ত কৰি মণিপুৰৰ লগত চূড়ান্ত খেল খেলাৰ যোগ্যতা অৰ্জন কৰে। ল'ৰা বিভাগৰ অৰুণাচল আৰু ত্ৰিপুৰাৰ মাজত তৃতীয় স্থানৰ খেল খেলাখনৰ বাবে হোৱা খেলখনত অৰুণাচলে ত্ৰিপুৰাক 16-12 পইণ্টত পৰাস্ত কৰি অৰুণাচলে তৃতীয় স্থান দখল কৰে। আনহাতে ছোৱালীৰ ত্ৰিপুৰা আৰু মেঘালয়ৰ মাজত হোৱা খেলখনত ত্ৰিপুৰাই 7-4 পইণ্টত মেঘালয়ক পৰাস্ত কৰি ত্ৰিপুৰাই তৃতীয় স্থান লাভ কৰে। ইফালে চূড়ান্ত খেলত ল'ৰা বিভাগত মণিপুৰে অসমক 32-28 আৰু 1 টানত হৰুৱাই মণিপুৰ প্ৰথম স্থান আৰু অসমে দ্বিতীয় স্থান লাভ কৰে। অন্যহাতে ছোৱালী বিভাগত 34-32 পইণ্ট আৰু 3 মিনিটত হৰুৱাই অসম দল প্ৰথম স্থান আৰু মণিপুৰ দলে দ্বিতীয় স্থান লাভ কৰে। এই খেলখনত ভাৰতীয় খ' ফেডাৰেশ্যনৰ সম্পাদক প্ৰধান MS ত্যাগী, নৰ্থ ইষ্ট জোনৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, সাধাৰণ সম্পাদক মধুসূদন সিংহ, সদৌ অসম ৰেফাৰী বৰ্ডৰ সম্পাদক ৰাণা গগৈকে প্ৰমুখ্য কৰি ৰেফাৰীসকল আৰু সামৰণি দিনা খ' সন্থা তথা ওপৰত উল্লেখিত উদ্যোক্তা তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় জিলা আঞ্চলিক আৰু সহযোগী সন্থা আৰু সংস্থা আতিথ্যকাৰী দল সংগঠনৰ নেতা কৰ্মী অতিথি আদিৰ উপস্থিতিত সন্ধিয়াৰ পৰা উৎসৱমুখৰ পৰিৱেশত প্ৰথম, দ্বিতীয়, তৃতীয় বিজয়ী দলক ট্ৰফি, নগদ ধন, মানপত্ৰ তথা প্ৰতিগৰাকী খেলুৱৈক একোটিকৈ স্মাৰক তথা শ্ৰেষ্ঠ খেলুৱৈক নগদ ধন প্ৰদান কৰা হয়। স্মৰ্তব্য যে পুৰস্কাৰসমূহ দাতাক্ৰমে শ্ৰেষ্ঠ ল'ৰা বিজয়ী দলক ট্ৰফিৰ লগতে নগদ 20,000 টকা স্বৰ্গীয় পিতৃ ৰাজেন্দ্ৰনাথ বৰুৱাৰ সোঁৱৰণত প্ৰদান কৰে তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি জয়ন্ত বৰুৱাই। ছোৱালীৰ শ্ৰেষ্ঠ বিজয়ী দলক ট্ৰফিৰ লগতে নগদ 20,000 টকা স্বৰ্গীয় পিতৃ বিপুল চুতীয়াৰ সোঁৱৰণত প্ৰদান কৰে সুৰভি চুতীয়াই। ল'ৰাৰ দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী দলক ট্ৰফিৰ লগতে নগদ 15,000 টকা প্ৰদান কৰে ধনদেৱ মহন্তই। ছোৱালী দ্বিতীয় শ্ৰেষ্ঠ বিজয়ী দলক ট্ৰফিৰ লগতে নগদ 15,000 টকা প্ৰদান কৰে প্ৰবাল চেতিয়াই। অন্যহাতে ল'ৰাৰ তৃতীয় শ্ৰেষ্ঠ বিজয়ী দলক ট্ৰফিৰ লগতে নগদ 10,000 টকা প্ৰদান কৰে তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতি ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক ৰন্তু তামুলীয়ে। ছোৱালীৰ তৃতীয় শ্ৰেষ্ঠ বিজয়ী দলক ট্ৰফিৰ লগতে নগদ 10,000 টকা প্ৰদান কৰে তিলেশ্বৰ মৰাণে। অনুৰূপ ধৰণে শ্ৰেষ্ঠ খেলুৱৈ ল'ৰা আৰু ছোৱালীৰ পুৰস্কাৰ ট্ৰফিৰ লগতে নগদ 1,000 টকাকৈ স্বৰ্গীয় পিতৃ বাবুলাল দাসৰ সোঁৱৰণত প্ৰদান কৰে হেমন্ত দাসে। ইফালে শ্ৰেষ্ঠ আক্ৰমণকাৰী ল'ৰা আৰু ছোৱালীৰ পুৰস্কাৰ ট্ৰফিৰ লগতে নগদ 1,000 টকাকৈ প্ৰদান কৰে সমৰজিৎ দুৱৰাই আৰু শ্ৰেষ্ঠ ৰক্ষক ল'ৰা আৰু ছোৱালীৰ পুৰস্কাৰ ট্ৰফিৰ লগতে নগদ 1,000কৈ টকা প্ৰদান কৰে নাহৰকটীয়াৰ স্বৰ্গীয় নিৰাকাৰ বৰুৱাৰ সোঁৱৰণত পুত্ৰ বিতুল বৰুৱাই। প্ৰথমতে আমি সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমি আজি 3 দিনে এই খ' নৰ্থ ইষ্ট জুনিয়ৰ
যি ল'ৰা আৰু ছোৱালী দুয়োটা বিভাগৰ যি চেম্পিয়নশ্বিপ আজি সফল সমাপ্তি হৈছে গতিকে সকলোৱে যেনেধৰণে আমাক সহায় সহযোগ আগবঢ়ালে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই খো খেলখন আগন্তুক সময়ত যাতে এই খো খেলৰ জৰিয়তে অসমৰ লগতে সম্পূৰ্ণ বিশ্বতে যাতে ৰাইজৰ মাজত এটা জাগৰণ এটা সৃষ্টি কৰিব লাগে আৰু যিসকল জেগাত মানে এতিয়াও খোৰ প্ৰভাৱটো পৰা নাই তাত ইয়াত খোৰ প্ৰভাৱ পৰিব লাগে আৰু আগন্তুক সময়ত আমি যাতে এই খোৰ জৰিয়তে আমি আজি প্ৰদূষণ কিছুমান সৃষ্টি হৈছে সমাজত আমি দেখা পাইছোঁ যেনেধৰণৰ আপোনাৰ নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰাৰ লগতে নৱপ্ৰজন্মই আৰু ড্ৰাগছ জাতীয় বস্তু ব্যৱহাৰ কৰিছে ইয়াৰ যাতে আমি এটা মানে খেলৰ জৰিয়তে যাতে ল'ৰাবিলাকক আমি যাতে মনোনিৱেশ কৰিব পাৰোঁ খেলাত যাতে মনোনিৱেশ কৰি তেওঁলোকৰ যাতে উজ্জ্বল ভৱিষ্যত আমি পাব পাৰোঁ আৰু তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম বুলি আজি আমি আপোনালোকক কথা দিছোঁ আৰু আগন্তুক সময়ত আমি এই খোৰ জৰিয়তে এটা জয়যাত্ৰা অব্যাহত ৰাখিম বুলি আজি আমাৰ ফালৰ পৰা তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতি উত্তৰ পূৰ্বাঞ্চলৰ ফালৰ পৰা আমি আমাৰ ফালৰ পৰা আপোনালোকক অৱগত কৰিলোঁ ধন্যবাদ হয় উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 7খন ৰাজ্যৰ 14টা টিমে ইয়াত অংশগ্ৰহণ লৈছিলে ল'ৰাৰ 7টা আৰু ছোৱালীৰ 7টা ইয়াৰ ভিতৰতে অসমে ছোৱালী শাখাত চেম্পিয়নশ্বিপ পাইছে আৰু ল'ৰাৰ শাখাত মণিপুৰে চেম্পিয়নশ্বিপ পাইছে হয় মই সকলোলৈকে আমি যিসকলে আজি দিনটোত আমাৰ আজিৰ পৰা এই বিগত 3 দিন ধৰি আমাৰ সৈতে যাতে সম্পূৰ্ণ সহায় সহযোগ আগবঢ়াই আহিছে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ক্ৰীড়া ভাৰতীয়ে আমাক সহায় সহযোগ আগবঢ়ালে ক্ৰীড়া ভাৰতীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজক ইয়াৰ এই তৈল অধ্যক্ষিতৰ বাৰেকুৰি অঞ্চলৰ যিসকল ৰাইজে আমাক সহায় সহযোগ আগবঢ়ালে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি এই খেলখনৰ বিশেষভাৱে খো তিনিচুকীয়া জিলা কমিটিকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ সমিতিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ এই খেলখন খেলাৰ ক্ষেত্ৰত যিসকলে আমাক টেকনিকেল লাইনবিলাকত আমাক চোৱা চিতা কৰি বা ৰেফাৰী প্লেয়াৰৰ পৰা অফিচিয়েলৰ পৰা আদিকে সকলোলৈ যিমান সহায় সহযোগ আগবঢ়ালে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেক আমি খেলুৱৈবিলাকলৈ আমি সকলোলৈকে আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ ক'ব বিচাৰিছোঁ বিশেষভাৱে অইল ইণ্ডিয়া লিমিটেডে আমাক বিশেষভাৱে সহায় সহযোগ আগবঢ়ালে গতিকেলৈ আমি বিশেষভাৱে আমি অইল ইণ্ডিয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ এই তৈল অধ্যক্ষিত অঞ্চলত যাতে এই খেলৰ জৰিয়তে যাতে আমি জাগৰণ এটা সৃষ্টি কৰিব পাৰোঁ নৱপ্ৰজন্ম যাতে উলিয়াই আনি আমি যাতে খেলত যাতে মনোনিৱেশ কৰিব পাৰোঁ ইয়াৰ কাৰণে আমি অইল ইণ্ডিয়ালৈ আমি বিশেষভাৱে আমি আহ্বান জনাইছোঁ ধন্যবাদ উল্লেখযোগ্য যে উক্ত পুৰস্কাৰ বিতৰণৰ মাজতে উপলক্ষে প্ৰকাশ কৰি উলিওৱা তথা ক্ষীৰেশ্বৰ শৰ্মা আৰু হেমন্ত দাসে যুটীয়া সম্পাদনা কৰা খো নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয় নিউজ ডেস্ক ৰিপৰ্ট টেংগাখাত লাইভ